নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা গণিতৰ ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিবোৰ ক্লাছ 6 7 আৰু 8 ৰ কিতাপ আছে সেই কিতাপবোৰ ষ্টাডি কৰি আমি আপোনালোকৰ বাবে এই পিডিএফবোৰ তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ পিডিএফ কিন লাগে আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয় ইয়াতে জিপেও আছে তো ইয়াত কেৱল 79 এটা পে কৰি বিনে বা হোৱাটসঅ্যাপত আপোনাক মেছেজটো দি দিব স্ক্ৰিনশ্বটটো দি দিব তো আমি লগে লগে আপোনাক পিডিএফ খিনি সেন্ড কৰি দিম ঠিক আছে অল সাবজেক্ট কেৱল এতিয়া 79 ত পাই যাব হয়তো এটো এক্সামৰ আগত প্ৰাইচটো বাঢ়ি যাব পাৰে সো সোনকালে আপোনাক লৈ লব আৰু এতিয়াৰ পৰাই ভালদৰে পঢ়ি থাকিব ঠিক আছে এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে two numbers are in the ratio 3:4 and their least common multiple অৰ্থাৎ LCM is 84 which of these will be the larger number কি কৈছে দুটা সংখ্যা 3 আৰু 4 অনুপাতত আছে আৰু ইহঁতৰ লসাগুটো হৈছে 84 তো ইয়াৰে ভিতৰত ডাঙৰ সংখ্যাটো কি হ'ব তো এনে ধৰণৰ কোৱেশ্চনবোৰ পৰীক্ষাত আহে ভালকে চাই লব কেনেকৈ আমি কোৱেশ্চনটো সলভ কৰিব লাগিব তো আমাৰ অনুপাতটো দি থৈছে 3:4 হয়নে আৰু ইহঁতৰ লসাগু মানে LCM টো দি থৈছে আমাৰ 84 এতিয়া আমি এই 3:4 যে দিয়া আছে এই সংখ্যাটো তাক এটা চলক হিচাপৰ সংখ্যা হিচাপে ধৰি লম মানে এটাক আমি 3x বুলি ধৰি লৈছো আৰু এটাক 4x বুলি আমি সংখ্যাটো ধৰি লৈছো ভালকে মন কৰিব এটা সংখ্যা হৈছে এতিয়া 3x আৰু এটা সংখ্যা হৈছে 4x আৰু ইহঁতৰ লসাগু হৈছে 84 ঠিক আছে এতিয়া 3x আৰু 4x ত যদি আমি ভালদৰে লক্ষ্য কৰো চাব দুইটাতে কমন যদি চাও কি আছে x হয় না নহয় দুইটাতে কমন আছে x আৰু 3 এটা আছে আৰু 4 এটা আছে হল নহয় এতিয়া আমি যদি 3x আৰু 4x ৰ LCM উলিয়াবলৈ যাও তো প্ৰথমতে ইহঁতৰ পৰা কমন কিটা উলিয়াব লাগে তাৰ পিছত সংখ্যা দুটা পূৰণ কৰি দিম মানে x আৰু 3 আৰু 4 পূৰণ কৰি দিলে LCM টো আমি পামগে সংখ্যাৰ পৰা আমি LCM টো পামগে আৰু ডাইৰেক্টলি আমাৰ LCM টো দি দিছে 84 তো সংখ্যাৰ পৰা যদি আমি পাও 3 4 গুণ 12x তো এটো হৈ যাব 12x আৰু ইফালে আমাৰ LCM টো দি দিছে 84 তো 12x টো হ'বগে 84 ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম x ৰ ভ্যালুটো হ'বগে 84/12 আৰু 12 যদি আমি 84 ক কাটি দিও তো এটো কেবাৰ যাব 7 বাৰ যাব হলনে তো আমি x ৰ ভ্যালুটো কিমান পালো 7 হলনে x ৰ ভ্যালুটো কিমান পাই গলো 7 এতিয়া আমাক খুদিছিলে যে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি তো আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল ইয়াৰ ভিতৰত এটা সংখ্যা আছিল 3x এটা সংখ্যা আছিল 4x তো ডাঙৰটো হৈছে 4x তো 4 * কিমান হ'ব x মানে হৈছে 7 তো 4 7 গুণ হ'বগে 28 তো আমাৰ আনসাৰটো ওলাব গল 28 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ আৰু যদি আটাইতকৈ সৰু সংখ্যাটো উলিয়ালেন তেতিয়া এটো হল 3x তো 3 পূৰণ 7 হলতেন 3 7 গুণ কিমান 21 তো সৰু সংখ্যাটো হৈছে 21 আৰু ডাঙৰ সংখ্যাটো হৈছে 28 বুজি পাইছে চাগে খেলিমেলি নাই একদম ইজি কোৱেশ্চন হয় আগবাঢ়িব পাৰি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে 1/3 2/9 5/6 আৰু 4/27 ৰ LCM কিমান হ'ব মানে লসাগু কিমান হ'ব এতিয়া আমি যদি সাধাৰণ স্বাভাৱিক সংখ্যা দিয়া থাকে হিহঁতৰ লসাগুটো আমি বা গসাগুটো উলিয়াব পাৰোৱে হয় নহয় কিন্তু যদি এনেকুৱা ভগ্নাংশত আমাৰ লসাগু বা গসাগু উলিয়াব দিয়ে তেতিয়া কেনেকৈ কৰিম চাই লব 1/3 দিয়া আছে তাৰ পিছত দিয়া আছে 2/9 ঠিক আছে তাৰ পিছত দিয়া আছে 5/6 তাৰ পিছত 4/27 হল এতিয়া আমি যদি ইহঁতৰ গোটেই ভগ্নাংশ কিটাৰ লসাগু উলিয়াবলৈ যাও তেতিয়া আমি তলত গোটেই কিটাৰ HCF টো লিখিব তলত কি ৰাখিম গোটেই কিটাৰ HCF মানে গৰিষ্ঠ সাধাৰণ উৎপাদকটো ৰাখিম এই হৰগিটা যে আছে 3 9 6 আৰু 27 এই গোটেই কিটাৰ গসাগুটো উলিয়াম আৰু ওপৰত 1 2 5 আৰু 4 যে আছে লবগিটা সেই কিটাৰ LCM টো আমি ওপৰত ৰাখি দিম ঠিক আছে ওপৰত গোটেই সংখ্যা কিটাৰ LCM আৰু তলত গোটেই সংখ্যা কিটাৰ HCF আমি উলিয়ালে হৈ যাব এতিয়া ওপৰ সংখ্যা কিটাৰ LCM টো আমি উলিয়ানো 1 2 5 আৰু 4 তো ছুটি নিয়মত আমি উলিয়াবলৈ চেষ্টা কৰিম 1 2 5 আৰু 4 হৈ গল ইয়াতে যদি আমি চাও 2 এৰে যাব 1 নামি আহিলে 2 যাব এবাৰ 5 টো নামি আহিব 2 যাব দুবাৰ হৈ গল আৰু তো একো না যায় তো 2
5 আৰু 2 এইকেইটা পূৰণ কৰিলে হৈ যাব 2 5 গুণ 10 10 2 গুণ 20 তো ওপৰত আমাৰ কিমান থাকিলে 20 এতিয়া তলত আমি উলিয়াম HCF গোটেই কেইটাৰ কি উলিয়াম HCF 3 কিমান কিমান থাকিলে চাওক 3 9 6 আৰু 27 এই গোটেই কেইটাৰ কি উলিয়াম HCF টো আমি এনেকৈ ছটি নিয়মেৰে উলিয়াব পাৰো তো HCF টো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব চাব লাগিব গোটেই কেইটা সংখ্যাকে কিহেৰে হৰণ যায় তো আমি যদি চাও 2 এৰে গোটেই কেইটাক না যায় 3 ৰে যদি চাও 3 কৈছে 9 কো কৈছে 3 বাৰ 6 কো কৈছে 2 বাৰ 27 কো কৈছে 9 বাৰ হল গোটেই কেইটা সংখ্যাকে 3 ৰেহে হৰণ গৈছে আৰু তো একো সংখ্যাৰ হৰণ না যায় তো একাৰণে 3 তে হ'ব এইকেইটাৰ HCF গখাও তো আমাৰ উত্তৰটো ওলাই গল 20/3 ঠিক আছে 20/3 আৰু কাটাকাটিও না যায় যেহেতু সো ইয়াৰ ভিতৰত অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ হল ভগ্নাংশৰ গখাও লখাগু আমি এনেকৈ উলিয়াব পাৰো বুজি পাইছে তেতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰো নেক্সট টু ভগ্নাংশৰে LCM উলিয়াব দিছে ভগ্নাংশ কিটা যেনিবা ইয়াত হলাই দিছে 2/3 3/5 4/7 আৰু 9/13 এবাৰ দিছে তো সেম মেথডে আমি ইউজ কৰিম 2/3 তাৰ পিছত 3/5 তাৰ পিছত 4/7 তাৰ পিছত 9/13 হৈ গল এতিয়া কি সেম ওপৰ গিটাৰ তলৰ গিটাৰ HCF উলিয়াম আৰু ওপৰ গিটাৰ LCM উলিয়াম হৈ গল LCM টো আগত উলিয়াই লওঁ 2 3 4 আৰু 9 হলনে 2 এৰে যদি কাটো এবাৰ যাব 3 ক না যায় আমি আহিলে 4 ক দুবাৰ যাব 9 ক না যায় তো এতিয়া 3 এৰে কাটি দিলে 1 গল 3 ক এবাৰ 2 ক না যায় 9 ক যাব 3 বাৰ 2 3 2 3 2 3 গুণ 6 আগৰ 2 3 6 7 36 তো আমি ওপৰ LCM টা কিমান পালো 36 পালো এতিয়া তলত কি উলিয়াব লাগে তলৰ গিটাৰ HCF ঠিক আছে তলৰ গিটাৰ কি উলিয়াম HCF তো এটো যদি আমি চাও 3 আছে 5 7 আৰু 13 এতিয়া ইয়াত যদি ভালদৰে লক্ষ্য কৰে 3 5 7 13 3 গোটেই গিটা এটা মৌলিক সংখ্যা হয় তো এই কাৰণে গোটেই গিটাক আৰু কিহেৰে একুৰে হৰণ না যায় একেৰে যাব 1 3 5 7 13 হলনে একেৰে হৰণ যাব সো এতে তলত আমি 1 লিখি দিব পাৰো একুৰে যদি হৰণ না যায় হিহঁতৰ LCM টো কি HCF টো একে থাকে মানে সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদকটো একে হয় এটা 36 ক একে হৰণ কৰিলে 36 বাৰ যাব তো আমাৰ এই গোটেই গিটা ভগ্নাংশৰ LCM টো ওলালে 36 তো ইয়াৰ ভিতৰত অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে বুজি পাইছে সকে এতিয়া আগবঢ়াব পাৰো নেক্সট কোৱেশ্চন টোলে নেক্সট কোৱেশ্চন টো চাওক 306 আৰু 657 ৰ HCF 9 এতৰ LCM কিমান মানে 306 আৰু 657 ৰ লঘিষ্ঠ সাধাৰণ কি গৰিষ্ঠ সাধাৰণ উৎপাদকটো দি থৈছে 9 মানে গখাউটো দি থৈছে 9 তো ইহঁতৰ লখাগু কিমান আমাক উলিয়াব দিছে এতিয়া দুটা সংখ্যা আৰু ইহঁতৰ লখাগু আৰু গখাৰ মাজত এটা সম্বন্ধ থাকে সেই সম্বন্ধটো আমি আদায় জানিব লাগে সম্বন্ধটোক আমি এনেকৈ লিখো LCM into HCF is equal x into y হল LCM আৰু HCF টো গম পাইছে বাকি x আৰু y এন দুটা সংখ্যা বুজোৱা হয় যেনেকৈ ইয়াত x ৰ ভ্যালুটো হৈছে কে 306 y ৰ ভ্যালুটো হৈছে কে 657 এই দুটা x আৰু y ঠিক আছে এতিয়া আমি ইয়াত বহুৱাইলে হৈ যাবগে সূত্ৰটোত LCM টো আমাৰ উলিয়াব লাগে না এই কাৰণে আমি LCM টো যেনেকৈ আছে তেনেকৈ লিখিছো বাকি HCF টো 9 x মানে হৈছে 306 y মানে হৈছে 657 হৈ গল এতিয়া 9 টো হিফালে যোৱাৰ লগে লগে হৈ যাব হৰণ তো LCM ইকুৱেল কি হ'ব 306 into 657 তলত 9 9 যদি আমি 306 কাটি দিও 9 306 কাটিলে যাব 34 টাইমস হৈ গল এতিয়া আমাৰ LCM টো লব 34 into 657 হল তো LCM টো আমি কিমান পালো 34 into 657 আৰু এটো পূৰণ কৰিলে আমাৰ যেটো ভ্যালু ওলাব হে পূৰণটো আপোনাৰ কৰি চাব তো এটো 22338 এটো ওলাবগে আনসাৰ LCM টো কিমান ওলালে 22338 কোনটো অপচন আছে অপচন এ আছে অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল এনে ধৰণে আমি লখাগু গখাও আৰু দুটা সংখ্যাৰ মাজৰ সম্বন্ধ আমি প্ৰতিস্থাপন কৰিব পাৰো ঠিক আছে আগবঢ়াব পাৰো এতিয়া নেক্সট কোৱেশ্চন টোলে নেক্সট কোৱেশ্চন টো চাওক 65% অৰ 240 প্লাস x% অৰ 150 is equal 210 হলে x অৰ মান কিমান এতিয়া কি কৈছে মই এবাৰ লিখি লৈছো ইয়াতে চাওক 65% অৰ 240 প্লাস x% অৰ 150 is equal 210 দি থৈছে আমাৰ হয় নহয় 210 এই ইকুৱেশনটোৰ পৰা x ৰ ভ্যালুটো উলিয়াব দিছে
এতিয়া আমি পাৰ্চেন্টেজটো প্ৰথমতে অতৰাই লম তো 65 ৰ পাৰ্চেন্টেজটো অতৰাৰ লগে লগে তলত 1 এটা দি হৰণ আহিলে আৰু ৰৰ ঠাইত পূৰণ আহিলে আৰু ইফালে 240 প্লাস x ৰ পাৰ্চেন্টেজটো অতৰাৰ লগে লগে তলত 1 এটা দি হৰণ কৰিব লাগিব ইনটু 150 is equal to 210 হৈ গল এটা কাটাকাটি কৰিম 1 ৰ এটা শূন্য কাটিলো এটো এটা শূন্য কাটিলো ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য পাছৰে 10 কাটিলে যাব দুবাৰ পাছৰে 15 কাটিলে যাব তিনিবাৰ ইয়াতো 2 যদি আমি 10 কাটো 5 বাৰ যাব 24 কাটিলে 12 বাৰ যাব আকৌ পাছে যদি 65 কাটো তো 13 বাৰ যাব হৈ গল কি কি থাকিলে তে ইয়াত থাকিলে 13 পূৰণ 12 ইয়াত থাকিলে 3x by 2 আৰু ইফালে থাকিলে 210 এতিয়া আমি 13 আৰু 12 যদি পূৰণ কৰো সো ইয়াৰ ভ্যালুটো ওলাবগে 156 plus 3x by 2 is equal to 210 হৈ গল এটা মই ওপৰখিনি মুছি দিছো আপোনালোকে নোট কৰি লব ভিডিওটো পজ কৰি তো ওপৰখিনি মই মুছি লম সো এতিয়া যদি আমি চাও ইয়াত কি থাকিলে 3x by 2 is equal to 210 minus 156 হৈ গল তো 3x by 2 is equal to 210 ৰ পৰা 156 মাইনাস কৰিলে কিমান হ'ব তো এটো হৈ যাবগে 54 হৈ গল এতিয়া আমাৰ x ৰ ভ্যালুটো উলিয়াম x ৰ ভ্যালুটো উলোৱাৰ লগে লগে এটো হ'ব 54 into 2 তলত হৈ যাব 3 হৈ গল বুজি পাইছে এতিয়া 3 এ যদি আমি 54 কাটো 3 এ যদি 54 কাটো কেবাৰ যাব এটো যাব 18 বাৰ হৈ গল এতিয়া থাকিলে x ৰ ভ্যালুটো 18 পূৰণ 2 আৰু 18 দুগুণ হ'ব 36 হৈ গল x ৰ ভ্যালুটো ওলালেগে 36 অলপ দীঘলীয়া হয় কিন্তু প্ৰেক্টিস কৰিলে আহি যাব এটো তো x ৰ ভ্যালুটো ফাইনাল ভ্যালুটো হ'ব অপচন ডি 36 হৈ গল আগবাঢ়িবৰ নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে যদি কোনো সাতটা ক্ৰমিক সংখ্যাৰ গড় 33 হয় তেনেতে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সাতটা ক্ৰমিক সংখ্যাৰ গড় দি আছে আমাৰ 33 তেতিয়া হলে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সুধিছে এতিয়া এই কোৱেশ্চনটো আমি দুই প্ৰকাৰে কৰিব পাৰো এটাটো হৈছে একদম ইজি মেথডত আৰু এটা হৈছে অলপ ক্ৰিটিক্যালি হেতুৱে বেছি ইম্পৰ্টেন্ট যেটো কৈছো ক্ৰিটিক্যালি কাৰণ ক্ৰিটিক্যালো নহয় অলপ মানে দীঘলীয়া হ'ব কাৰণ যদিহে ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত আহে তেতিয়া হলেহে আপোনালোকে অকল ইজি ট্ৰিক্সটো ইউজ কৰিব পাৰিব ক্ৰমিক সংখ্যা তাকো কি এনেকুৱা সাতটা বা নটা বা পাঁচটা মানে অযুগ্ম সংখ্যাৰ থাকিব লাগিব তেতিয়াহে হেতু ইউজ কৰিব পাৰিব কেনেকৈ ইউজ কৰিব পাৰিব আপোনালোকক কৈ দিছো চাওক সাতটা ঘৰ বনালে ধৰক একদম ইজি মানে মই মোৰ ফালৰ পৰা কৈছো এটো সাতটা ঘৰ বনালে এটো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হলনে আৰু তাৰ মাজৰ যেটো ঘৰ থাকিব বা মাজৰ যেটো আমাৰ স্থান থাকিব তাত 33 টো বহুৱাই দিও হৈ গল এটো 33 বহুৱালো আৰু এতিয়া লেফট সাইডৰ তিনটা আছে আৰু ৰাইট সাইডৰ তিনটা আছে এতিয়া ইয়াৰ আগত 32 বহুৱাই দিও 31 30 হল পিছফালে 34 35 36 হৈ গল এতিয়া আমি যদি চাও আমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো খুজিছিলে হয় নহয় তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাবগে 36 গাটো ইমান ঠিক নহয় কাৰণে অলপ অসুবিধা হৈছে তো এতিয়া আমি কিমান পাই গলো ডাঙৰ সংখ্যাটো 36 হয় না নহয় এতিয়া এটো হৈ গল একেবাৰে ইজি ট্ৰিক্স এনেকৈ উলিয়াব পাৰি কিন্তু যদিহে ক্ৰমিক সংখ্যা কিটা বেলেগকে দিয়া থাকে তেতিয়া কেনেকৈ উলিয়াম তো তাৰ কাৰণে হেতু চাই লব ভালকে এতিয়া আমি হেতু কৰি আছো সো এটা সংখ্যাক আমি x ধৰিম next to x plus 1 তাৰ পিছত x plus 2 তাৰ পিছত x plus 3 তাৰ পিছত x plus 4 তাৰ পিছত x plus 5 আৰু এটা হৈছে x plus 6 হৈ গল সাতটা সংখ্যা হল না 1 2 3 4 5 6 7 এই সাতটা সংখ্যা হৈছে আৰু এই সাতটা সংখ্যাৰ গড় দিয়া আছে 33 এতিয়া সাতটা সংখ্যা যে দিয়া আছে আমাৰ সাতটা সংখ্যাৰ গড় যদি আমি ডাইৰেক্টলি উলিয়াবলৈ যাওঁ আমি যেটো শিকি আহিছো হেতৰ মতে যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব x plus 1 plus x plus 2 এনেকৈ গুটেকিটাক প্লাস কৰিম ঠিক আছে গুটেকিটাক প্লাস কৰি লম তাৰ পিছতে x plus 5 x plus 6 হল আৰু তলত হৰণ কৰি দিম আমি হাতেৰে
আৰু ইয়াৰ যেটো ভ্যালু হেতু ওলাবগে আমাৰ 33 হৈ গল এতে গুটেই কিটা যদি আমি x প্লাস কৰি এটো 7x হ'ব কাৰণ 7x আছে প্লাস গুটেই সংখ্যা কিটা আমি যদি যোগ কৰি দিও তেতিয়া ওলাবগে গুটেই সংখ্যা কিটা যোগ কৰিলে 21 ওলাব আৰু তলত থাকিলে 7 ইফালে থাকিলে 33 হৈ গল এতে আমি যদি চাও এটো হ'ব 7x plus 21 আৰু এটো হ'বগে 33 পূৰণ 7 তো এটো 7x plus 21 equal 33 আৰু 7 পূৰণ কৰিলে এটো লাবগে আমাৰ 231 ঠিক আছে তো 7x plus 21 equal কি বললো আমি 231 হৈ গল এতিয়া চাওক তাৰ পিছত আৰু লাইন দুটা মান আছে হেকিটা কৰিলে ওলাই যাবগে সো x ৰ ভ্যালু আমি যদি ইয়াতে ৰাখো 7x কি হ'ব 231 minus 21 আৰু এটো কৰিলে 210 ওলাব তো 7x 210 x কি হ'ব 210 by 7 7 3 গুণ 21 x ৰ ভ্যালু কিমান 30 হল x ৰ ভ্যালু কিমান ওলালে আমাৰ 30 ওলালে আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো যেটো আছিল আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো আছিল হেতু আছিল x plus 6 হয় না নহয় তো x plus 6 মানে কি 30 plus 6 যেটো ভ্যালুটো 36 ওলালে হল না এটো ওলাইছিল না আমাৰ এটো আগৰ আনসাৰ তো অপচন দিটো হ'ব কারেক্ট আনসার কিন্তু এইটোটো হৈছে পারফেক্ট মেথড এটোতে আমি পৰীক্ষাত প্ৰশ্ন কৰিব লাগিবগে বেলেগ ধৰণে যদি আহে হেতুটো আছিল অকল অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত 7টা কৈছো না 7টা ক্ৰমিক যদি দিয়া থাকে বা 5টা ক্ৰমিক সংখ্যা যদি দিয়া থাকে বা 9টা 11টা এনেকা ধৰণৰ থাকিলেহে আমি আগৰ মেথডটো ইউজ কৰিব পাৰো হল এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট এডুকেশন তো সব ইম্পৰ্টেন্ট হয় আৰু এইটো প্ৰশ্ন বেছি ইম্পৰ্টেন্ট কাৰণ পৰীক্ষাত হেতুতকে এটো অহাৰ চান্স বেছি আছে তো এটো কি দিছে 30 72 53 68 x আৰু 87 এই সংখ্যাবোৰৰ গড় 60 কিন্তু ইয়াৰ ভিতৰত x টো অজ্ঞাত মানে নাজানো x ৰ ভ্যালু তো এই তাৰে x ৰ ভ্যালু উলিয়াব দিছে তো এটো সেম এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু ছটা x ক লৈ ছটা সংখ্যা আছে তো সিম্পল 30 plus 72 plus 53 plus 68 plus x plus 87 আৰু এইগিটাক যদি আমি গুটেই গিটাক 6 ৰে হৰণ কৰি দিও তেতিয়া গড়টো ওলাই যাব আৰু গড়টো যেহেতু আমাৰ দিয়া আছে 60 এতিয়া গুটেই সংখ্যা গিটাৰ যদি যোগফলটো চাও তেতিয়া এটো হ'ব 310 plus x আৰু ইফালে 60 ৰ লগত 6 টো পূৰণ হৈ যাবগে তো এটো x ৰ ভ্যালু কিমান হ'ব 6 6 গুণ 36 360 আৰু 310 টো ইফালে গুচি যোৱাৰ লগে লগে বিয়োগ তো এটো হৈ যাব 50 x ৰ ভ্যালু কিমান ওলালে 50 লগে লগে ওলাই গ'ল অপচন এটো হৈ যাব কারেক্ট আনসার এটো বেছি টান নহয় ইজি প্ৰশ্ন হয় খালি ক্যালকুলেশনটো কৰোতে অকমান টাইম লাগিব আৰু যোগ বিয়োগখিনি কৰোতে ঠিক আছে নেক্সট কোৱেশ্চনটো চাও তেতিয়া কি কৈছে এই কোৱেশ্চনটো ভালকে চাব যে এখন ৰেলগাড়ী বিজনীৰ পৰা বৰপেটালৈ যায় 45 কিলোমিটাৰ গতিত আৰু ঘূৰি আহে 36 কিলোমিটাৰ গতিত সমগ্ৰ যাত্ৰা পথত ৰেলগাড়ীখনৰ গড় গতিবেগটো কিমান ঘণ্টাত কিমান হৈছে তো ইয়াৰ কাৰণে এটা সিম্পল ট্ৰিক্স আছে এই ট্ৰিক্সটো হৈছে 2xy divided by x plus y ইয়াতে x মানে হৈছে প্ৰথম গতিবেগটো মানে 45 x মানে কিমান 45 আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো যেটো ইয়াতে 36 দিয়া আছে হল x মানে 45 y মানে 36 তো সূত্ৰটো বহুৱাই দিম এতিয়া 2 into 45 into 36 আৰু তলত 45 plus 36 হল এটা উপৰ যদি চাও 2 into 45 into 36 আৰু তলত হ'ব 81 এটা নয় যদি কাটো 45 ক যাব 5 বাৰ একাধিক যাব 9 বাৰ হৈ গল একাধিক যাব 9 বাৰ আকৌ যদি নয় যদি এটো 36 দি নয় যদি 36 কাটো 4 বাৰ যাব তো আমাৰ যেটো আনসাৰ থাকিব 2 into 5 into 4 বিকজ গুণ 10 গুণ 40 আনসাৰটো লাগল আমাৰ কিমান 40 কিলোমিটাৰ প্ৰতি ঘণ্টা অপচন বি তো ইয়াতে কারেক্ট আনসার হ'ব হৈ গল বুজি পাইছে খেলিমিল নাই তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো চাওক এটা বৰ্গৰ বাহুৰ দিক যদি দুগুণ বৃদ্ধি কৰা হয় তেতিয়াহলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি হ'ব if the length of the side of a square is double how many times will its area increase তো এটো এটা উদাহৰণ দি আপোনাক বুজাইছো ধৰা হল বৰ্গৰ বাহুটোৰ দিক x হয়নে এটা বাহুৰ বৰ্গৰ দিকটো x আৰু তাৰ বাহুটো দুগুণ কৰি লোৱাৰ লগে লগে x ৰ কিমান গুণ হৈ যাব দুগুণ হলে 2x হৈ যাবগে এতিয়া x ৰ যেটো কালি
x বাহু থকা বৰ্গটোৰ কালি হ'বগে x * x হয় নহয় মানে x স্কয়াৰ আৰু 2x থকাটো কি হ'ব 2x * 2x হ'ব কাৰণ বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু তো এটো হৈ যাব 4x স্কয়াৰ এটা x স্কয়াৰৰ কিমান গুণ হ'লগে চাও 4 গুণ হ'ল না নহল 4x স্কয়াৰ তো x স্কয়াৰৰ 4 গুণ তো যেতিয়া আমি বৰ্গৰ বাহুটো দুগুণ মানে দিশটো দুগুণ কৰো তাৰ কালিটো 4 গুণ হৈ যায় হৈ গল অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 4 গুণ হৈ যায় বুজি পাইছে এটো আছিল কোৱেশ্চনটো তো আজি ভিডিওতে এটা কোৱেশ্চন আলোচনা কৰিলো বাকি গাটো ইমান ঠিক নহয় কাৰণে একেদিন ভালদৰে ভিডিও দিব পৰা নাই সো সোনকালে আমি আৰু ভাল ডেইলি ৰেগুলাৰ বেসিছত ক্লাস বিলাক কৰিম পাৰিলে দিনত প্ৰায়বিলাক সাবজেক্ট কভাৰ কৰিম সো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব ঠিক আছে আৰু যদি পিডিএফ খিনি লাগে সোনকালে লৈ লব এটো মোৰ WhatsApp নম্বৰ হয় 8133840965 এটো WhatsApp নম্বৰ হয় ইয়াত কেৱল 79 এটা পে কৰি পিনে স্ক্ৰিনশ্বটটো পঠাই দিব তো আমি আপোনালোকক গোটেইখিনি পিডিএফ এপিএসসি গ্ৰেড 4 কাৰণে দি দিম ঠিক আছে ধন্যবাদ